বিহু আহিল আৰু সকলোৰে মনবোৰ এতিয়া ভৰি পৰিল কাৰণ সন্মুখত হেঁপাহৰ ৰঙালী বিহু আৰু এই ৰঙালী বিহুৰ প্ৰাকক্ষণত এতিয়া অসমৰ বিভিন্ন প্ৰান্তত বিহু কৰ্মশালা অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে আৰু অনুৰূপ প্ৰভাৱ পৰিছে টংলা চহৰতো আৰু এই টংলা চহৰৰ শ্বহীদ ভৱন প্ৰাংগণত বৰজলা বিহু দলৰ উদ্যোগত 25 মাৰ্চৰ পৰা 12 এপ্ৰিললৈ এটা সুদীৰ্ঘ সময় তেওঁলোকে বিহু কৰ্মশালা অনুষ্ঠিত কৰিছে য'ত অংশগ্ৰহণ কৰিছে বহু কণ কণ মইনাসকলে আৰু এয়া প্ৰতি বছৰতেই বৰজলা বিহু দলে এনেকৈ বিহু কৰ্মশালা এই শ্বহীদ ভৱন প্ৰাংগণত অনুষ্ঠিত কৰে আৰু প্ৰতি বছৰতেই ইয়াৰ পৰা কেইবাগৰাকীও অতি নিপুণ নাচনী বা ঢুলীয়াইক তেওঁলোকে জন্ম দিবৰ কাৰণে সক্ষম হৈছে বা উলিয়াই লৈ যাবৰ কাৰণে সক্ষম হৈছে গতিকে নিশ্চিতভাৱে এয়া আশাৰ বতৰা বুলি ক'ব লাগিব কাৰণ এই বিহুৰ জৰিয়তে আচলতে জাতিটোৰ একতা জাতিটোৰ সমন্বয় জাতিটোৰ পৰিচয় লুকাই থাকে মই পোনে পোনে প্ৰাগ নিজৰ দৰ্শকক এই বিহুৰ মাজলৈকে লৈ যাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু এয়া মোৰ সতীৰ্থ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গিৰিনে ইয়াৰ সমগ্ৰ দৃশ্য দেখুৱাই আছে চাওক এয়া সুন্দৰভাৱে এয়া এক বৰ্ণিল পৰিৱেশত এয়া বিহু কৰ্মশালা অনুষ্ঠিত কৰিছে আৰু এয়া বৰজলা বিহু দলৰ সহযোগত বা উদ্যোগত এয়া তেওঁলোকে সুন্দৰভাৱে এয়া বিহু কৰ্মশালা অনুষ্ঠিত কৰিছে মৰম লাগিছে ঐ মৰম নাচনী মৰম লাগিছে হৈছে নে সৰৈ নাচনী আপোন আপোন লাগিছে হৈছে নে সৰৈ নাচনী আপোন আপোন লাগিছে ঐ চতৰে ঐ শেষতে বহাগী আহিলে গাঁৱৰ নো বিহু তলি ঢোল পেগে পাই বাজিলে ঐ চাবাদে নাচনী গাতেৰে লাগিব পিৰিগীতি ঐ চাবাদে নাচনী গাতেৰে লাগিব পিৰিগীতি ঐ আমাৰ বিহু তুমি নাচিব লাগিব কঁকালো ভাঙি ভাঙি তাকুৰি ঘূৰা দি ঘূৰি কেনেকুৱা এটা সুন্দৰ পৰিৱেশ আপোনালোকৰ প্ৰতি বছৰতে বিহু কৰ্মশালা অনুষ্ঠিত কৰি আহি আছে কিমান ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে এতিয়ালৈ আমাৰ এই কৰ্মশালাখনত শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু অভিভূত আচলতে হৈছোঁ আমি অভিভাৱকসকলৰ যি নেকি তেওঁলোকৰ আগ্ৰহ যি নেকি হেঁপাহ নিজৰ উঠি অহা ল'ৰা ছোৱালীখিনিক বিহু শিকোৱাৰ যি নেকি তেওঁলোকৰ এটা হেঁপাহ পুহি ৰাখিছিলে সেয়া আচলতে স্বতঃস্ফূৰ্তভাৱে প্ৰকাশ পাইছে এই কৰ্মশালাস্থলীত আৰু সঁচাকৈ ভাল হৈছে ভাল শুভ লক্ষণ এনেদৰে ল'ৰা ছোৱালীখিনি উলিয়াই দিয়ক বিহুটো জীয়াই থাকক অনাদি অনন্তকাললৈ অসমত কিমান দিনীয়া কাৰ্যসূচী ৰাখিছে এতিয়া আমি 25 মাৰ্চৰ পৰা আৰম্ভ হৈছে গৰু বিহু আগদিনা থাকিব আমাৰ 12 এপ্ৰিললৈ আমাৰ এইটো থাকিব যিসমূহ ইয়াত প্ৰশিক্ষাৰ্থী অংশগ্ৰহণ কৰিছে তেওঁলোক ক'ৰ পৰা আহিছে কেনেধৰণৰ প্ৰস্তুতি এইটো ওদালগুৰি জিলাৰ বিভিন্ন অঞ্চল লগতে দৰং জিলাৰ বিভিন্ন অঞ্চলৰ পৰা এই কৰ্মশালাত অংশগ্ৰহণ কৰিবলৈ তেওঁলোক আহিছে আৰু ইয়াৰ জৰিয়তে আশা কৰিছোঁ কণ কণ ল'ৰা ছোৱালীসকলে বিহুৰ যি নেকি জীয়াই ৰখাৰ যি নেকি প্ৰচেষ্টা তাত এই ধাৰাবাহিকতা তেওঁলোকে অক্ষুণ্ণ ৰাখিব এয়া প্ৰতি বছৰতে এয়া বৰজলা বিহু দলৰ উদ্যোগত এনেকৈ বিহু কৰ্মশালা অনুষ্ঠিত হয় এয়া নাচনীসকলে এয়া চাওক কঁকাল ভাঙি ভাঙি এয়া নাচি আছে এটা সুন্দৰ এটা মুহূৰ্ত পৰিৱেশ মই নচাৰ মাজতে এগৰাকী নাচনীৰ পৰা কিছু কথা অনুভৱ জানিবৰ কাৰণে চেষ্টা কৰিম কেনেকুৱা লাগিছে কণ কণ মইনাসকলক শিকাই বিহু ভাল লাগিছে যোৱা 25 তাৰিখৰ পৰা আমাৰ এখন কৰ্মশালা আৰম্ভ হৈছিল একেবাৰে গৰু বিহুৰ আগদিনাখনি আমাৰ শেষ হ'ব ভাল লাগিছে বাকী বিহু এইবাৰ প্ৰস্তুতি কেনেকুৱা ধৰণৰ বিহু প্ৰস্তুতি একদম ধুনীয়া বিহু দলসমূহ ইতিমধ্যে আপোনালোকৰ গঠিত হৈছে গতিকে যিসমূহ ঠাইত আপোনালোকে বিহু প্ৰদৰ্শন কৰিব নিশ্চিতভাৱে এইবাৰ বুকিং হৈছে আগতীয়াকৈ হয় এবাৰ বুকিং হৈছে আগতীয়াকৈ ভাল লাগিছে এখন বেলেগ এখন জেগাৰ পৰা আহি বেলেগ এখন ঠাইৰ পৰা আহি আজি এনেকৈ আপুনি কোন ঠাইৰ পৰা আহিছে মোৰ ধেমাজি জোনাই হয়
হয় এইগৰাকী নৃত্য প্ৰশিক্ষাৰ্থী ধেমাজি জোনাইৰ পৰা আহি এইসকল কণ কণ মহিলাক ইতিমধ্যে বিহুৰ প্ৰশিক্ষণ প্ৰদান কৰা পৰিলক্ষিত হৈছেগৈ গতিকে নিশ্চিতভাৱে এয়া সুন্দৰ এক পৰিৱেশ এয়া আশাৰ বতৰা বুলি ক'ব লাগিব কাৰণ এয়া জাতি ৰক্ষাৰ এক আখৰা বুলি ক'ব লাগিব আৰু এই জাতি ৰক্ষাৰ আখৰাতে নিশ্চিতভাৱে লুকাই আছে আমাৰ জাতিটোৰ সমন্বয়ৰ একতা গতিকে আমি সুন্দৰভাৱে এয়া বিহু নচাৰ যি দৃশ্য আমি পোনপটীয়াভাৱে আমি প্ৰাগনিজৰ দৰ্শকক দেখুৱাইছোঁ পৰৱৰ্তী পৰ্যায়ত আমি ইয়াতকৈও যি কৰ্মশালা আৰু অন্যান্য স্থানত অনুষ্ঠিত হৈছে সেয়া আমি দেখুৱাবৰ কাৰণে আমি নিশ্চিতভাৱে যত্ন কৰিম